কিবা কিবি কৈ আছে হেল্ল' এভৰিৱান, কি খবৰ বাৰু সকলোৰে? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু কুশলে আছে। আৰু এয়া পাৰ হৈ যোৱা দিনসমূহৰ সৈতে পুনৰ আহি গ'লোঁ মই ৰঞ্জনা আপোনালোকৰ সৈতে। মানে কথাটো হৈছে কি, এই যে ভিডিঅ'ৰ ক্লিপখিনি দেখিছে সেইখিনি মানে বহুত পুৰণি হ'ল আৰু মানে কেতিয়াবাৰে ধৰক এতিয়া কমেও 10 দিনমান হৈছে আৰু তাৰপাছত বহুত মানে সোনকালে দিলোঁ নহয়নে বাৰু? সেইকাৰণে তাকে কৈছোঁ, পুৰণি পাৰ হৈ যোৱা সময়খিনিৰ সৈতে মই আকৌ আহি গ'লোঁ। মানে অলপ মানে ভ্ৰমণৰ যুগ পৰা যেন লাগিছিলে, নাজানো আৰু আকৌ যদি দুই এটামান যুগ পৰে তেতিয়াহে লাগিব যে হয় মোৰ 2026 চনটো মোৰ কাৰণে ভ্ৰমণৰ যুগেই আছে বুলি। বাৰু যি নহওক, এয়া আহি আমি কোনখিনি জেগা পাইছিলোঁ জানো, যুগ হ'ল বুলি ক'লোঁ যে সেইকাৰণে পাহৰিয়ে থাকিলোঁ। তাৰপিছত বাৰু ঠিক আছে, এইখিনি সময় আকৌ 3:30 4টামান বজাৰ দেই। আহি পেলাই আমাক জল্দি নামি পেলাই ক'লে কোনে কি খাবলৈ আছে খাই লওক দেখ বুলি ক'লে। আমিও নাকে মুখে ভৰালোঁ নহয়। তাৰপিছত গৈ পেলাই আকৌ বাছখনে জ্বলা কলা খোৱালে। মানে কি হ'ল, টায়াৰ পামচাৰ হ'ল, উপায় নাই আৰু, যান বাহন আৰু যিহেতু এইবোৰ হ'বই, মানুহৰ ইঞ্জিনতে কিমান কি হৈ থাকে, গতিকে হ'ল আৰু। তথাপি বাৰু সেই যন্ত্ৰণাখিনি মানে সেই দিনাখনৰ সেই কষ্টখিনি এতিয়ালৈকে পাহৰিলোঁ আৰু অকণমান পাহৰি গৈছোঁ। মানে বহুত কষ্ট খালোঁ দেই সেইদিনাখন। বহুত আমনিদায়ক এটা জাৰ্ণি আছিলে আমাৰ, ডিগবৈৰ পৰা গুৱাহাটীলৈকে। ইমান আমনিদায়ক নহয়, কিন্তু সেইদিনাখন সেই বাছখনৰ মানে টায়াৰ পামচাৰে বহুত আমনিদায়ক কৰি দিলেগৈ। কেতিয়া যে গৈ আমি জেগা পামগৈ, ৰুম পামগৈ, তেনেকুৱা নিচিনা লাগি আছিল। তথাপিও বাৰু সেই কথাখিনিকে মানে আমনিদায়ক মানে সেই যন্ত্ৰণাখিনি পাহৰিবলৈ কাৰণে এনেকৈ মই ভিডিঅ'খিনি কৰি গৈ আছিলোঁ। পিছত এতিয়া এডিট কৰাৰ সময়ত এনেকৈ যেতিয়া আপোনালোকৰ সন্মুখত এনেকৈ মানে মই ভিডিঅ'টো এডিট কৰিছোঁ বা যেতিয়া মই কথাখিনি এই মুহূৰ্তত কৈ আছোঁ, মানে দেখি পেলাই কিবা এটা ভাল লাগি গৈছে। আৰু এনেও ক'ৰবালৈ এনেকৈ দূৰলৈ গ'লে খিৰিকীৰ ফাকেৰে যোনবোৰ মানে শুই নাক বজাই শুই যোৱাতকৈ মই এনেকৈ চাই যাবলৈ পালে বেছি ভাল পাওঁ। সেইকাৰণে অলপমান খিৰিকীৰ কাষত বহিবলৈ পালে ভাল লাগে আৰু। তেতিয়া মানে ধৰক যিহেতু ভিডিঅ' কৰোঁ আৰু মই মোৰ নিজৰ মতে এংগুল মিলাই মেলি ধুনীয়াকৈ ভিডিঅ'খিনিও কৰিব পাৰোঁ, সেইটো এটা মোৰ মনৰ সন্তুষ্টি আৰু নিজে চকুৰ সন্তুষ্টি বুলি কথা এটা আছে নহয়। মই চায়ো ভাল পাওঁ এই বস্তুবোৰ, কিয় জানো নাজানো। ৰাস্তা ঘাট সন্ধিয়াৰ এইবোৰ যে ধিমিক ধামাক গাড়ী, লাইটৰ পোহৰ, তাৰপিছত ইখনৰ পিছত সিখন এনেকৈ গাড়ীবোৰ গৈ আছে, ডাঙৰ অভাৰ ব্ৰিজবোৰ, মানে এইবোৰ সৰু সুখ নেকি, মই নিজকে ভাবিছোঁ। মানে নিজকে প্ৰশ্ন কৰি নিজকে এনচাৰটোও দি দিওঁ আৰু। এইবোৰে মোৰ মনৰ সৰু সুখ, মানে ভাল লগা মুহূৰ্ত। আৰু এনেকৈ মই নিজৰ যিখিনি সেইদিনাখনৰ যিখিনি আমনিদায়ক মানে যিখিনি হৈছিলে, মানে সেই আমনিদায়কখিনি মই এনেকৈ মানে ভাল কৰিব পাৰিছিলোঁ। সেয়াই আৰু, বহুত কিবা কিবি কৈ দিলোঁ চাগে ন। তেতিয়াহ'লে মই ৰঞ্জনাই সকলোকে পুনৰবাৰ আমাৰ এটি ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। কিবা মন আছে যদি দিয়া, দাইল চাইল খাবা নেকি? ড্ৰাই কিবা যদি খাব মন আছে খালে এইটো চিকেনটো কষাটো অলপ গ্ৰেভি নিচিনা হ'ব। দিনটো আহিলোঁ আমি ভাগৰি জুগৰি, একদম যোনটো জাৰ্ণি হয় 8 ঘণ্টামান, সেইটো 12 ঘণ্টা লগালে। বাছ বেয়া হৈ যোৱা, বাছৰ হেৰি হ'ল। কিন্তু বাছখন যে টায়াৰ যে পামচাৰ হ'ল, এটা কথা ভাল হ'ল গম পাইছে না, দিনতে হ'ল। ৰাতিপুৱা যদি এইখিনিতে আমি যদি খানা চানা পাইছিলোঁ, তেতিয়া যদি হ'লহেঁতেন, তেতিয়াতো তথাপি ভালেই হ'ল ন। পোহৰতে চব মানুহ আছে। খানাপাৰালৈকেতো বহুত মানুহ নামিয়ে গৈছিলে। অকলে নিচিনা লাগিলেহেঁতেন ন। নামি এতিয়া ৰুম পালোঁ। এতিয়া মানে আৰু লৰচৰ কৰিব মন যোৱা নাই আৰু, একদম পিঠি মাথা চাথা চব বিষাইছে। খানা অধিক মাছত বগলী কণা হৈছে এতিয়া। নহয়, মই দুটা চিলেক্ট কৰিলোৱে আৰু ৰুমটো অকণমান লাইট চাইট বন্ধই কৰি দিলোঁ নহয় মই। এইফালে দি পেলাই আমি মানে এয়া কৰিডৰ নিচিনা অকণমান, এইফালে দুখন ধুনীয়া মস্ত আসন আছে, যিকেইখন আহি আমি লেতেৰা কৰিলোঁ। তাৰপিছত এয়া আইএম ধুনীয়া আইনা। তাৰপিছত এইফালে ধুনীয়াকৈ এখন বিচনা।
এয়াই আৰু এইফালে বাথৰুম মস্ত এটা টিভি আছে যোনটো আমাৰ চাবলৈ এতিয়া মন নাই তাৰপিছত এইফালে ৱাৰ্ডৰব আছে এইবোৰ আছে যোনবোৰ আমি অপেনিং কৰি দিছোঁ তাৰপিছত আমি সৰু সৰু ঠাইৰ পৰা অহা মানুহবোৰ এয়া মহানগৰীৰ ভিউ তাৰপিছত এয়া আমি যিহেতু অকণমান খুব সেইদিনাখন কৈছোঁৱে যিহেতু বহুত ভাগৰি জুগৰি মানে ৰুম পাইছিলোঁগৈ গতিকে আৰু খোৱা বোৱা অৰ্ডাৰ দিয়াই গ'ল খুৱাই বৈ মেলি পেলাই ধুনীয়াকৈ আমি শুই গ'লোঁ আৰু শুই যোৱাৰ পিছত এয়া হৈছে আকৌ নেক্সট ডে মানে আমাৰ ছোৱালীয়ে যিটো কামত গৈছিলে তাইক তাত জেগাত থৈ আহিলোঁ থৈ অহাৰ পিছত মই ভাবিলোঁ নিজেই হোটেল ৰুমলৈ যোৱাতকৈ ইয়াতে অকণমান ওচৰতে যিহেতু বালাজী টেম্পুল আছিলে মই গৈছিলোঁ মই বালাজী টেম্পুল আগতেও আহিছোঁ আজিৰ পৰা প্ৰায় 10-12 বছৰ আগৰ কথা আৰু দেই বহুত মানে আগৰ কথা তাৰপিছত এতিয়া বোলো ওচৰতে যিহেতু আছে আৰু ইয়াত গৈও ভাল লাগে ধুনীয়াকৈ একদম মানে মাইণ্ড ফ্ৰেছ হৈ যায় ইয়াত গ'লে মানে মোৰ নতুনকৈ এইবাৰ যে আকৌ গ'লোঁ মানে ইমান ভাল লাগিলে নহয় গতিকে মই ভাবিলোঁ কি ইয়াতে বহোঁ তাই অকলে ৰুমত সোমাই থকাতকৈ মই বোলো ইয়াতে পাক এটা মাৰি যাওঁ আৰু আহি যে ইমান ভাল লাগিলে নহয় আপোনালোকক কেনেকৈ বুজাম বহুত সময় মই গোটেইখিনি ঘূৰিলোঁ মেলিলোঁ তাতে সৰুকৈ মানে ফুড ষ্টলবোৰ আছে মানে বহুত নহয় এখনেই আছে তাতে আপোনালোকে ধৰক ইডলি ধোচা এনেকুৱা ধৰণৰ মানে ভেজ যোনবোৰ আইটেম আছে সেয়া আপোনালোকে অৰ্ডাৰ কৰি খাব পাৰে মই তাতে বহি পেলাই খায়ো ল'লোঁ পেট পূজাও কৰি ল'লোঁ প্ৰথমে মন্দিৰ দৰ্শন কৰিলোঁ তাৰপিছত অলপ পেট পূজা কৰি ল'লোঁ তাৰপিছত যিখিনি পাৰ্কখন আছে তাতে বহুত সময় বহিলোঁ সময়খিনি যে কেনেকৈ পাৰ হৈ গ'ল নহয় নিজে গম নাপালোঁ মানে আমনি নালাগিলে সেইটোৱে কথা আৰু ঘূৰি পকি ইমানেই যে ভাল পালোঁ মানে ক'বলৈ ভাষা নাই গতিকে সেই মোৰ ভাল লগাখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ আৰু মই ভাবিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে বুলি আৰু যদি ভাল পাইছে ভিডিঅ'টো যিসকলে শেষলৈকে চাইছে তেওঁলোকলৈ মোৰ ফালৰ পৰা বহুত ধন্যবাদ আৰু আগলৈ এনেকৈ ভিডিঅ'বোৰ চাই থাকিব আৰু মোৰ কিবা যদি ভুল চুল দেখে সেয়াও আপোনালোকে আঙুলিয়াই দিব বুলি আশা কৰিলোঁ তেতিয়াহ'লে আজিলৈ বাই লগ পাই থাকিম এনেকৈ আগলৈ চাই থাকিব দেই আৰু অকণমান আছে ভিডিঅ'টো শেষলৈকে চাই মেলি পেলাই মোৰ ভিডিঅ'টো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি পেলাই ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব পাৰিলে তেতিয়াহ'লে আজিলৈ বাই